ঘোষণা হওয়া উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে বাক্সা জিলাই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে কলা শাখাত। আৰু বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ যি দীঘলডোঙা যি বি ব্লক আছে, বি ব্লকৰ দুগৰাকী ভাতৃ বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাত। এই কেমেৰা পাৰ্চনে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। অতি দৰিদ্ৰ পৰিয়াল, পিতৃ দিন হাজিৰা কৰে আৰু দুই ভাতৃ তেওঁলোকে অতি কষ্টেৰে তেওঁলোকে যি অধ্যয়ন কৰিছিল আৰু তাৰ পিছত আজি যি ফলাফল ঘোষণা হ'ল আৰু ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ তেওঁলোকে সক্ষম হৈছে। আৰু তেওঁলোকৰ যি সফলতা, এই সফলতাৰ কাৰণে যি গাঁওবাসী আছে, গাঁওবাসী যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। আৰু যিহেতু আমাৰ লগত উপস্থিত আছে দুই ভাতৃ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ পৰা আজি তেওঁলোকৰ মনৰ কথা কিছু জানিবলৈ আমি চেষ্টা কৰিম। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অজয় ছেত্ৰী। ক'ত পঢ়িছিলা তুমি? মই নিকাশী মডেল একাডেমীত পঢ়িছিলোঁ। কিমান পাৰ্চেণ্ট পাইছা? 84%। তোমাৰ দাদাই কি পাইছিল? দাদাই 90 পাইছে। তোমাৰ দেউতাই কি কৰে? দেউতাই এনে গাঁৱত দিন হাজিৰা কৰে। কেনেকৈ পঢ়িছিলা? মই বৰ কষ্টৰে পঢ়িছোঁ। মা নাই? মা নাছিল। মা কেতিয়া ঢুকাইছিল? মই সৰু থাকোঁতে ঢুকাইছে, মই গম নাপাওঁ। কোনে তোমালোকক ডাঙৰ দীঘল কৰিছিল? আবু ডাঙৰ দীঘল কৰিছিল আমাক। আবু আছে নে নাই? আবু এতিয়া নাই, বৰ্তমান ঢুকাইছে। কেতিয়া ঢুকাইছিল? হ'ল আপোনাৰ 3-4 মাহ হ'ল। পৰীক্ষাৰ সময়ত ঢুকাইছিল? পৰীক্ষাৰ সময়তে ঢুকাইছে। তোমালোকৰ যি ঘৰুৱা কাম কাজবিলাক কোনে কৰে? ঘৰুৱা কাম কাজ আমি দুয়ে মিলিয়ে কৰোঁ, দেউতাই কৰে। তাৰ মাজতে কেনেকৈ পঢ়িছিলা? তাৰ মাজতে পঢ়িছোঁ, অলপ কষ্ট হৈছে, তথাপি আমি পঢ়িছোঁ। অজয় ছেত্ৰী ইতিমধ্যে তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। আৰু যিহেতু আমাৰ তেখেতৰ যি ডাঙৰ ভাতৃ আছে, জ্যেষ্ঠ ভাতৃ আছে, তেখেতেও সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, 90.2% লৈ এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আৰু তেওঁৰ পৰা আমি কিছু কথা জানিম। কি নাম তোমাৰ? মোৰ নাম শ্ৰী ৰুদ্ৰ ছেত্ৰী। ৰুদ্ৰ ছেত্ৰী, কিমান পাৰ্চেণ্ট পাইছা? মই 90.2% পাইছোঁ। কেনেকৈ পঢ়িছিলা? পঢ়াত অলপ কষ্ট হৈছে, কাৰণ আমাৰ সেই পৰীক্ষাৰ সময়তে আমাৰ আইতা ঢুকাইছে। তাৰপৰা দেউতাই দিন হাজিৰা কৰে, ইফালে কেতিয়াবা আৰু অসুবিধা আহি পৰে, ৰন্ধা বঢ়া কৰিব লগা হয়। তাৰ মাজত আৰু টাইম উলিয়াই কিনে পঢ়িছিলোঁ। আৰু ক'ত পঢ়িছিলা? তোমালোকৰ টেবুল নাই? পঢ়া টেবুল আছে নে নাই? পঢ়া টেবুল আছে, এখন সৰুৱে, কিন্তু যেতিয়া টাইম পাওঁ য'তে যাওঁ তাতে পঢ়ি লওঁ। আৰু ভৱিষ্যতে কি হোৱাৰ সপোন আছে তোমাৰ? মই এজন টিচাৰ হয়, এজন সুদক্ষ। হয়, আচলতে দুই ভাতৃৰ যি লক্ষ্য, এই লক্ষ্য আচলতে যথেষ্ট তাৎপৰ্যপূৰ্ণ। কাৰণ এগৰাকীয়ে IPS অফিচাৰ আৰু এগৰাকীয়ে শিক্ষকতা হোৱাৰ যি সপোন আছে, আৰু তেওঁলোকৰ সপোন নিশ্চয় পূৰণ হ'ব। কাৰণ অতি কষ্টেৰে তেওঁলোকে অধ্যয়ন কৰিছিল। আৰু যিহেতু আমাৰ লগত পিতৃ আছে, দিন হাজিৰা কৰা পিতৃয়ে তেওঁলোকক লালন পালন কৰিছিল। আৰু পিতৃৰ পৰা আমি কিছু কথা জানো। আজি আপোনাৰ দুই পুত্ৰৰ যি সুখ্যাতিৰে যি উত্তীৰ্ণ হ'ল, আপোনাৰ কেনে লাগিছে মন? ভাল লাগিছে, ভালেই হৈছে দুজনৰো। আপুনি কি কৰে? এনে মই দিন হাজিৰা কৰোঁ, পালি আৰু কেতিয়াবা ঘৰৰো কাম কৰি থাকোঁ। কেনেকৈ পঢ়া শুনাৰ খৰচটো কেনেকৈ বহন কৰিছে? খৰচটো আমাৰ ভাইটি এটা আছে, সিও বহন কৰিছিল। আজি কেনে লাগিছে বৰ্তমান? আজি ভাল লাগিছে, গোটেই গাঁৱৰ ৰাইজ। দুই ভাতৃৰ যি সফলতা, এই সফলতাৰ কাৰণে গাঁওবাসী যথেষ্ট উৎফুল্লিত হৈছে। আৰু তেওঁলোকৰ আচলতে বোকাৰ পদুম হৈ জিলিকিছে। কাৰণ অতি দৰিদ্ৰ পৰিয়াল, মাতৃ নাই তেওঁলোকৰ, পিতৃৰ লগত থাকে আৰু পিতৃ দিন হাজিৰা কৰে। আৰু নিশ্চয় ক'ব লাগিব যে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ যি আচলতে ইয়াত হাতী মানুহৰ যি সংঘাত, তেনেধৰণৰ এটা পৰিৱেশৰ মাজত তেওঁলোকে টিপ চাকিৰ পোহৰত আচলতে তেওঁলোকে পঢ়িবলৈ সক্ষম হৈছিল। আৰু পঢ়ি আজি তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু সমগ্ৰ যি এই দীঘলডোঙা বি ব্লকৰ ৰাইজৰ মাজলৈ তেওঁলোকে এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।